লখিমপুৰ জিলাৰ বগীনদীত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰোড মাৰ্চ। নিখিল বড়ো ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আজি বগীনদীত বিশাল ৰোড মাৰ্চ বাহিৰ কৰা হয়। নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত এই কাৰ্যসূচী গ্ৰহণ কৰে লখিমপুৰ জিলা সমিতিয়ে। বগীনদীস্থিত বড়ো সাহিত্য সভা ভৱনৰ পৰা ৰাষ্ট্ৰীয় পথেৰে ৰোড মাৰ্চ বাহিৰ কৰা হয়। বড়ো জাতীয়তাবাদৰ মাধ্যমেৰে বড়ো সমাজ আৰু সম্প্ৰদায়ৰ সেৱা কৰাৰ উদ্দেশ্যেৰে এপছুক শক্তিশালী কৰা, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নীতি আৰু দৰ্শন অনুসৰণ কৰি কৰ্ম কৰা, বিশ্বৰ বড়ো সমাজ একত্ৰিত হৈ বড়ো জাতিক প্ৰাণবন্ত জাতি হিচাপে গঢ়ি তোলাৰ পণ লোৱা, শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ সম্পৰ্কক মূলমন্ত্ৰ হিচাপে লৈ আগবঢ়া, বড়োসকলৰ সুৰক্ষা তথা পৰিচয় নিশ্চিত কৰাৰ ক্ষেত্ৰত কৰ্তব্য পালন কৰা আদিৰ উদ্দেশ্য আগত ৰাখি এই ৰোড মাৰ্চ বাহিৰ কৰা হয়। এই কাৰ্যসূচীত এপছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকে। লগতে লখিমপুৰ জিলা বড়ো সাহিত্য সভাৰ বিষয়ববীয়াও এই ৰোড মাৰ্চত উপস্থিত থাকে। দীপপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। আমি তিনটা বিষয়ে আজি পদযাত্ৰা কৰিছো। প্ৰথমটো হ'ল পৃথিৱী বড়ো য'তে নাথাকক একগোট হ'ব লাগে আৰু বড়োসকলে জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক এইটো, আৰু বড়োসকলৰ বৃহত্তৰ জনগোষ্ঠীৰ স্বাৰ্থত আমি এইটো পদযাত্ৰা আমি কৰিছোঁ। আৰু অকল লখিমপুৰতে নহয়, যে অসমৰ ভিতৰত বিভিন্ন জিলাত বিভিন্ন মহকুমাত এইটো প্ৰগ্ৰাম আমি লোৱা হৈছে। ঠিক একেধৰণে আমি লখিমপুৰ জিলাতে যে আমি বড়োসকল যে লখিমপুৰ জিলাতো জীয়াই আছে, সেইকাৰণে আমি এইটো প্ৰগ্ৰাম লৈছোঁ। জাতি হিচাপে বড়োবিলাক এটা জাতি হিচাপে জীয়াই থাকিব বিচাৰে। এতিয়া বড়ো ছাত্ৰ সন্থা হিচাপে জন্মৰ পৰা বড়ো ছাত্ৰ সন্থাই বড়ো জাতিৰ কাৰণে কাম কৰি আহিছে। আৰু আজি আমি হাইলাইট কৰিছোঁ এইটোৱে, চেণ্ট্ৰেল বড়ো ছাত্ৰ সন্থাই এটা সিদ্ধান্ত লৈছে যে বড়োবিলাকে আমি নিজৰ মাজতে আমি কনচিয়াছনেছ আনিব লাগিব, সংগ্ৰাম আনিব লাগিব, আৰু আমাৰ বড়োবিলাকে শিক্ষা দীক্ষা সকলো ক্ষেত্ৰত উন্নতি হ'ব লাগিব, কালচাৰৰ ক্ষেত্ৰত উন্নতি হ'ব লাগিব, বা কৃষি ক্ষেত্ৰতো উন্নতি হ'ব লাগিব। সেইকাৰণে আমি নিজৰ এটা ৰিভলিউশ্যন আনিছোঁ যে নিজৰ জাতিৰ মাজতে, আৰু এপছুৱে আগৰ পৰা বহুত কাম কৰি আহিছে, জাতি গঠনৰ কাৰণে কাম কৰি আহিছে। গতিকে আজিও আমি এটা কনচিয়াছ এটা প্ৰগ্ৰাম, যি আমি কোনো চৰকাৰক বা চৰকাৰৰ বিৰোধী আমি নহয়, আমাৰ নিজৰ মাজত নিজৰ জাতিৰ মাজত কনচিয়াছ হোৱা, আৰু নিজৰ মাজৰ যিটো ড্ৰেছ আমাৰ কালচাৰ, যে গামোচা পিন্ধি আমি সংগ্ৰাম কৰা, বা আমি নিজৰ জাতিক যে আমি গামোচা চামোচা ৰাখিব লাগিব, আমাৰ শিক্ষা দীক্ষা হ'ব লাগিব, জাতি হিচাপে আমি পৃথিৱীত জীয়াই ৰাখিব লাগিব। সেইকাৰণে আমি আজি এই প্ৰতিবাদী বা এই কাৰ্যসূচীটো ৰোড মাৰ্চ প্ৰগ্ৰামটো আমি কৰিছোঁ। আমি সদৌ নিখিল বড়ো ছাত্ৰ সংগঠন নিৰ্দেশ মৰমে লখিমপুৰ জিলা হিচাপে 5 কিলোমিটাৰ পদযাত্ৰা 300 জনতকৈ অধিক ৰাইজ সমাগম হৈ আজি পদযাত্ৰা কাৰ্যসূচী আমি কৰিছোঁ। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা আদৰ্শটো আপোনালোকৰ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব পাই বহুত নথৈ আনন্দিত হৈছোঁ। আজি আমাৰ কাৰ্যসূচীৰ মূল উদ্দেশ্যটো হ'ল বিশ্বৰ সকলো বড়ো জাতিয়ে শান্তি সম্প্ৰীতিৰে একত্ৰিত হৈ জীয়াই থাকিব বিচাৰে। 58 বছৰ বৰকা এই জাতীয় সংগঠনটোৱে কালক্ৰমত বিভিন্ন পৰিস্থিতিত আন্দোলন অংশগ্ৰহণ কৰি আহিছে। আমাৰ ৰাইজে ঠিক সেইদৰে আজিও নিখিল বড়ো ছাত্ৰ সন্থাই সংগ্ৰাম পদযাত্ৰা আজি কাৰ্যসূচীটো লৈছোঁ। আমাৰ মূল উদ্দেশ্যটো হৈছে
বড়োসকলে বা নিখিল বড়ো ছাত্ৰ সন্থাৰ মূল উদ্দেশ্যটোৱে হৈছে জাতি হিচাপে আমি বড়ো জাতি হিচাপত জীয়াই থাকিব বিচাৰোঁ আৰু আমি একত্ৰিত হৈ মানে সবল শিক্ষিত বড়ো সমাজ গঢ়ি তোলাৰ বাবে আমি এফচুৱে বিভিন্ন ধৰণৰ কাম কৰি আছোঁ। আজিও আমি বিচাৰোঁ আমাৰ বড়ো জাতি সকলোৱে দিশত মানে ইউনাইট থাকিব লাগিব আৰু এইটোৱে মূল উদ্দেশ্য বুলি আমি আজি সমদলটো আজি পদযাত্ৰা কৰিছোঁ।